এয়া হৈছে মোৰ মুৰ্গী ফাৰ্ম ঘৰটো হয়। এটা চাই লওক, এনেকৈ বনাই লৈছোঁ। তাৰপিছত ইয়াত বাইচিকিউৰিটিৰ কাৰণে হেৰি দিয়া আছে, পটাছ পানী দিয়া হৈ গ'ল বস্তুকিলো। সেইটো হয়, মই তলত ফ্ল'ৰ কৰিছোঁ, ঢালাই কৰা আছে। তাৰপিছত এইটো ৰুমতো আছে মুৰ্গী পোৱালি। বৰ্তমান ইয়াত ব্ৰুডিং কৰি আছোঁ মই। 400 পিচ বেছি আছে, টোটেল 500 পিচমান হ'ব। এয়া আছে মোৰ 3 দিন, আজি 4 দিন আছে এইকেইটা পোৱালি। মোৰ নিজৰ মেচিন আছে, মেচিনত পোৱালিটো ওলাইছিলে। তাৰপিছত এইকেইটা আজি 14 দিন হৈছে। তাৰপিছত যোৱাকালি কি ক'ম আৰু, বহুত দুখৰ কথা, ডাঙৰ ঘটনা একটা হৈ গ'ল। এইকেইটাও চক, এইকেইটা 14 দিন হৈ গ'ল, বৰ্ডিঙতে আছে। যোৱাকালি ৰাতি ইয়াত নিগনি সোমালে, বহুত ডাঙৰ নিগনি এটা সোমাই পিনি চব পোৱালিকেইটা মানে কমেও 30-40টামান পোৱালি মাৰি আধা খালে, আধা এনেকৈ মাৰি থৈ গ'ল। ইয়াতে আছে, এইটো ছাইডৰ পৰা মানে সোমালে যোৱাকালি ৰাতি, এইটো ছাইডৰ পৰা সোমাই পিনি মানে এইটো ছাইডত সোমালে মানে এইটো কালি ৰাতি মই মাৰিলোঁ। ৰাতি উঠি 2টামান বজাত এইটোত মাৰিলোঁ, এইটো কাঠটো এইফালৰ পৰা সোমালে নিগনিটো। এইটো মাৰা নাছিলে যোৱাকালি ৰাতি মই। কমেও 40টামান এনেকৈ হ'ব আৰু পোৱালি। তাৰপিছত এইফালে এটা ৰুম আছিলে, এই ৰুমটো মানে মই কি হ'লোঁ, ইয়াত মানে ইয়াত আধা ঢালাই কৰা আছিলে মানে। এইফালে মানে মই ঢালাই কৰা নাছিলোঁ মানে, এই জেগাত হয় কেতিয়াবা ধৰ কণী মুৰ্গী কণী পাৰিব লাগিব বুলি। তাৰপিছত এই গাঁতকেইটা দেখিছেনে নিগনি, ইয়াতো কিমান সোমালে চাই ঠিকনা নাই। ইয়াৰ পৰা কালি 3টা ওলালোঁ, বহুত ডাঙৰ নিগনি আছিলে। এইফালে আছে নিগনি গাঁত। ইয়াতে এই মুৰ্গী কাৰণে থৈছিলোঁ মানে কণী পাৰিবৰ কাৰণে। কণী পৰা মুৰ্গী কেইটামান আছে ইয়াতে লোকেল। ইয়াত চব এইটো কিন্তু ঢালাই কৰা আছে, কিন্তু এই জেগাত হয়। খালি এই টুকুৰা মই ঢালাই নকৰিলোঁ, মোৰ গলটি এইটোৱে হ'ল। মই যদি এইটো ঢালাই কৰি দিলে নিগনি ইয়াত থাকিব নাপায়, সোমাব নোৱাৰে মানে। আপোনালোকেও অলপমান এনেকৈ ঢালাই চালাই কৰি মেলি ভালকৈ ৰাখিব, তেতিয়া মোৰ নিচিনা নহ'ব। মই গলটিটো কৰিলোঁ এইটোৱে। আপোনালোকে ঢালাই কৰিলে মানে সম্পূৰ্ণ চব ঢালাই কৰি ল'ব ঘৰখন। মোৰ নিচিনা যাতে গলটি নকৰিব আপোনালোকেও। আৰু ইয়াতে আছে লোকেল কেইটামান, আজি 2-2.5 মাহ হ'ব আৰু এইকেইটা। আজি বেপাৰী লৈ যাব এইকেইটা বেপাৰী মাতিছোঁ দিবলৈ কাৰণে। 700-800 গ্ৰাম এনেকৈ হ'ব চাগে চাইজ, কিছুমান অলপ কমতিও হ'ব। এতিয়া হয়, চাই লওক। ভিডিঅ'টো ইমানতে। এইকেইটাই আছিলে যোৱাকালি নিগনি খোৱাটো। এয়া চক, বহুত লছ কৰিলে। এয়া গোটেই পেট চেট ওলাই মেলি 3-4টাটো গাঁতৰ পৰা ওলালোঁগৈ। এয়া চাই লওক আপোনালোকে, বেছি নহয় আৰু আছে 2টামান। এইকেইটা আছে আৰু এইকেইটাও নিগনি কামুৰিলে, কিন্তু জিন্দা আছে। এইকেইটা এক্সট্ৰাকৈ এতিয়া মেডিচিন দি পিনি ভাল কৰিব বিচাৰিব লাগিব। এই চাই লওক, কি ক'ম, বহুত দুখৰ কথা। এইফালে এটা আছে, তেওঁ নিগনি খোৱা হয়। এইটো চাওক, একদম পূৰা এনেকৈ কামুৰি পূৰা নিগনি মাৰি দিলে। এইফালে চাওক, বহুত দুখ লগা। কি ক'ম এতিয়া, উপায় নাই।